নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ বিশেষ অনুষ্ঠান আমি আৰম্ভ কৰি লৈছোঁ। আজিৰ আমাৰ অতিথি বিশেষ এগৰাকী অতিথি, যিগৰাকী অতিথি ইতিমধ্যে অসমৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈ শৈশৱৰ পৰাই অসমৰ জাতীয় জীৱনৰ লগত জড়িত হৈ বিশেষভাৱে নতুন প্ৰজন্মৰ শেহতীয়াকৈ নতুন প্ৰজন্মৰ বাবে আদৰ্শ হৈ পৰিছে। আৰু এইজন বিশেষ অতিথি হৈছে যোৰহাট ঢেকীয়াজুলিৰ সোণাৰী গাঁৱৰ। তেখেতে ইতিমধ্যে শৈশৱৰ পৰাই সামাজিক দায়বদ্ধতাৰে বিশেষভাৱে সেৱা কৰি আছে। সমান্তৰালভাৱে অসমৰ শিক্ষাৰ ক্ষেত্ৰতো তেখেতৰ আছে অতুলনীয় অৱদান। আৰু সামাজিক দায়বদ্ধতাৰ এইজন ব্যক্তিয়ে প্ৰায় বহুটা দশক জুৰি অসমৰ সমাজ জীৱনৰ বাবে কাম কৰি আছে। আৰু আমিও এনেধৰণৰ ব্যক্তিসকলক পোহৰ লাইভেটৰ যোগেদি সমগ্ৰ অসমবাসীৰ মাজলৈ আগবঢ়াবলৈ চেষ্টা কৰোঁ। আৰু সেইগৰাকী হৈছে যোৰহাট ঢেকীয়াজুলি সোণাৰী গাঁৱৰ দিলীপ কুমাৰ বৰদলৈ। আৰু তেখেত যদি চাওঁ যে এগৰাকী প্ৰাপ্তবয়স্ক জিলা শিক্ষা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিলে। আৰু অৱসৰ গ্ৰহণ কৰি আপোনালোকে জানি ভাল পাব 2018 চনত তেখেতে অৱসৰ গ্ৰহণ কৰাৰ পাছৰে পৰাই অসমৰ কৃষি খণ্ডৰ বাবে নতুন প্ৰজন্মৰ বাবে কৃষি ক্ষেত্ৰত তেখেতে বিশেষভাৱে এটি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে যে কৃষি কেতিয়াও এৰাই চলিব নোৱাৰে অসমৰ সমাজ জীৱনৰ ক্ষেত্ৰত। দিলীপ কুমাৰ বৰদলৈ ডাঙৰীয়া, নমস্কাৰ। হয়, বৰদলৈ ডাঙৰীয়া আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ময়ো পোহৰ লাইফৰ সকলোকে আপোনাৰ জৰিয়তে পোহৰ লাইফলৈ অভিনন্দন জনাইছোঁ। আৰু লগতে পোহৰ লাইফ যাতে অসমৰ জনজীৱনৰ পোহৰৰ বাট হওক তাৰ কামনা কৰিছোঁ। ধন্যবাদ। যিহেতু মই কৈছোঁ যে আমাৰ এটা খুব ঐতিহাসিক অঞ্চল ঢেকীয়াজুলি সোণাৰী গাঁও, আৰু ইয়াতে আপোনাৰ জন্ম হৈছিলে। আৰু আমি যদি চাওঁ সেই শৈশৱৰ পৰাই আপুনি সামাজিক দায়বদ্ধতাৰে কাম কৰি আহিছে। আপুনি যদি কওঁ যে অসমৰ অন্যতম জাতীয় জীৱনৰ এটি অনুষ্ঠান হৈছে মইনা পাৰিজাত, আপুনি জড়িত হৈছিল। আমি পোনপ্ৰথমতে আপোনাৰ শৈশৱৰ কেনেকৈ অতিবাহিত কৰিছিল শৈশৱ সেই বিষয়ে জানিব বিচাৰিছোঁ। মই নৱালী ঢেকীয়াজুলি সোণাৰী গাঁৱত জন্মগ্ৰহণ কৰিছোঁ। মোৰ দেউতা দুগাধৰ বৰদলৈ, তেখেতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত সেই সময়ত শিক্ষক হিচাপে কৰ্মৰত আছিল। দেউতাই তাৰ আগতেও শিক্ষা বিভাগৰ বিভিন্ন ঠাইত কাম কৰিছিল। নৰ্মাল স্কুলতো তেখেতে যোৰহাট নৰ্মাল স্কুলতো কাম কৰিছিল। তেখেতৰ আদৰ্শৰে মই অনুপ্ৰাণিত হবলৈ যত্ন কৰিছিলো শৈশৱ কালটোত। শৈশৱত দেউতাই মোক মানে এনেকুৱা কথা কৈছিল, যেতিয়া খেলি আহোঁ আমি, আমাৰ তেতিয়া দিনত কচু বল বা কাপোৰে মেৰিয়াই লোৱা বলৰ আমি খেলো। আমাৰ ওচৰতে সোণাৰীগাঁও মজলীয়া বিদ্যালয়ৰ যিখন আমাৰ খেলপথাৰ, তাতে খেলোগৈ। কিন্তু দেউতাই মোক কৈছিল যে খেলি লাভ নহয় তইতো খেলৰ যোগেদি তই, তেতিয়া এনেকুৱা নাছিল যে খেলৰ যোগেদি কোনোবা মানুহ মানে সুবিধা পোৱা নাছিল। গতিকে তই এই বাৰীখনতে তই কিবা কিবি কৰিবিচোন, যিমান পাৰ, নেমু টেঙা পুলি এটা ৰুবি। সেই যে যিটো গঢ় লৈ উঠিল, যিটো ধাৰণা তেখেতে দিলে, সেই ধাৰণাটোৱে শৈশৱ কালত তেনেকৈ আহি মই দীপজ্যোতি মইনা পাৰিজাতৰ এজন মইনা হিচাপে 1967 চনত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি গ্ৰীষ্মকালীন এটা 15 দিনীয়া শিবিৰত কটন কলেজিয়েট হাইস্কুলত প্ৰথমবাৰৰ বাবে মই গুৱাহাটীলৈ গৈছো। সেইবাৰ কটন কলেজিয়েট হাইস্কুলত মই 15 দিনীয়া এটা শিবিৰত উপস্থিত আছিলো। আৰু তাত যথেষ্ট ব্যুৎপত্তি পাইছিলো। তাত কেইবাটাও ক্ষেত্ৰত মই মানে বঁটা গ্ৰহণ পাইছিলো। বিশেষকৈ আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, মানে আৰু আধুনিক গীত, এই তিনিটাত মানে বঁটা পাইছিলো। তাৰপিছতে মই বিদ্যালয় কৰিলো সোণাৰীগাঁও মজলীয়া বিদ্যালয়ত LP পঢ়ি পেলাই তিতাম বৰদলৈ স্কুলত কিছুদিন পঢ়ি 6ষ্ঠ শ্ৰেণীলৈকে। 7ম শ্ৰেণীত মই যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়লৈ গলো। তাৰপিছতে মই যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা কলেজ, আৰু তাৰ পৰৱৰ্তী সময়ত মই উস্মানিয়া ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছো।
যেহেতু যথেষ্ট উচ্চ শিক্ষিত আপুনি শিক্ষাৰ শিক্ষিত হ'ল তাৰ মাজে বহুত সংগ্ৰাম আছিলে আপোনাৰ জীৱনত আপুনি আমি অফ কেমেৰা পাতিছিলোঁ যে আপুনি পঢ়িবৰ বাবে বিশেষভাৱে আপুনি নিজৰ টকা ঘটিবৰ বাবে ধৰি লওক আপুনি নিজে চলিবৰ বাবে তেনেধৰণৰ বহু বৃত্তিলতো জড়িত হৈছিল এই সংগ্ৰামবিলাকে আজিৰ তাৰিখত আপোনাক যথেষ্টখিনি আগবাঢ়ি যোৱাত সহায় কৰিলে মোৰ মানে দেউতা ৰিটায়াৰ কৰিলে মানে অৱসৰ ল'লে তেখেতে 1972 চনত খুব কম দৰমহাত এতিয়া শিক্ষকৰ 1972 চনত কিন্তু 73 চনত মই উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষান্ত পৰীক্ষা দিছোঁ গতিকে মোৰ অষ্টমমান শ্ৰেণীৰ পৰাই দেউতাই মোক মানে ঘৰখনৰ প্ৰায় কেনেকৈ আগবাঢ়িব লাগিব সেই কথাবিলাক শিকাই গৈ আছিল আৰু তাৰ পৰিণতিতে ধৰক প্ৰথমতে বাৰীত আমি সব ধৰণৰ খেতিবিলাক কৰোঁ মানে এতিয়া যিবোৰ কেপচিকাম বুলি কয় তেতিয়া লংকা জলকীয়া বুলি কওঁ কবি দিনত একেবাৰে আৰ্লি কবি উলিয়াওঁ আগতীয়াকৈ কবি ইত্যাদি উলিয়াওঁ বজাৰত মই নিজৰ ভাড়া পাতি বেচিবলৈ যাওঁ এনেধৰণে গৈ যেতিয়া কলেজত পঢ়িবলৈ ল'লে ৰসায়ন বিজ্ঞানত মানে সন্মান লৈ পেলাই পঢ়িবলৈ মন আছিল গতিকে মই যোৰহাটত দুখন দোকানত মানে গেলামালৰ দোকানত কাম কৰি দিছিলোঁ মানে সামগ্ৰী জোখা ল'ৰা হিচাপে মই তেওঁলোকৰ তাত কাম কৰিছিলোঁ সেই ধৰণে কাম কৰি পৰিয়ালটো চলাবলগীয়া হৈছিল আৰু মই নিজেও মানে সমৃদ্ধ হ'বলগীয়া হৈছিল ধৰক পঢ়া শুনাৰ সকলো ব্যৱস্থা কিন্তু সেই এটা কথাত মই আজিও কৰিম মোৰ খুৰা চন্দ্ৰধৰ বৰদলৈ তেখেত এতিয়াও জীয়াই আছে 99 বছৰ হৈছে তেখেতৰে মোক সেই কলেজত পঢ়া সময়ছোৱাত তেখেতে মোক যথেষ্টখিনি মানে সহায় কৰিছিল পিতৃ মাতৃ শৈশৱৰ পৰাই স্বাৱলম্বী হোৱাৰ পদ্ধতিটো আমাৰ এটাইকেইটা ল'ৰা ছোৱালীকে দিছিল যিটো কাৰণে আমাৰ প্ৰত্যেকটো ল'ৰা ছোৱালী বৰ্তমান ভাল ভাল অৱস্থাত আছেগৈ মানে বাইদেউহঁতো বা ভণ্টিহঁতো ভাল ভাল অৱস্থাত আছে যিটো পিতৃ মাতৃ আচলতে আপোনাৰ সেই শৈশৱতে আপোনাক শিকাইছিল যে নিজে পইচা ঘটিব লাগিব নিজে সমাজ জীৱনৰ বাবে কাম কৰিব লাগিব সেইখিনি আপোনাক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছে মোৰ ঘৰখনেই আছিল তেনেকুৱা মোৰ মা মানে এই নৱালী ঠিকাজুলি অঞ্চলৰ প্ৰথম মানে মোৰ মাও ঘৰ ইয়াতেই মোৰ মামাৰ ঘৰো ইয়াতেই আপুনি মানস প্ৰতিম বৰুৱাৰ নাম জানে কিজানি তেওঁলোকৰ বংশৰে মা মোৰ মাৰ প্ৰথম মানে শিক্ষা গ্ৰহণ কৰা প্ৰথম ব্যক্তি আছিল মহিলা ব্যক্তি মানে নৱালী ঠিকাজুলিৰ পৰা আৰু দেউতাটো এই নৱালী ঠিকাজুলিৰ পৰা যোৱা নহয় তিতাবৰ কিজানি বৰ্তমানৰ মহকুমাটোৰ পৰাই যোৱা প্ৰথম যোৰহাটলৈ শিক্ষকতা কৰিবলৈ যোৱা শিক্ষক আছিল গতিকে তেওঁলোকৰ তত্ত্বাৱধানত আমি জীয়াই থাকি দেউতাৰ এটা বাক্য মোৰ আজিও মনত থাকে সীমাৰ ভিতৰত থাকি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিবি মই অন্যতো কৈছো এইটো কথা সেই কথাটোৱে আচলতে গোটেই বস্তুটোক আমাৰ গোটেই পৰিয়ালটোক সেই ব্যৱস্থাটোৱে আমাক আগবঢ়াই লৈ গুচি গ'ল আৰু সেই কথাষাৰি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিলে আৰু সেই মতে আপুনি আগবাঢ়ি গ'ল আৰু আপুনি আমি জানিব পাৰিছো যে আপুনি যেতিয়া স্কুলত বা কলেজত পঢ়ি আছে এছএফআইৰ লগতো আপুনি জড়িত হৈছিল মই 76 চনতে মোৰ ওচৰলৈ প্ৰথম মানে হয়তো এই কাম কাজৰ কাৰণে মোৰ এজন বন্ধু আছিল ব্ৰজেন বৰুৱা তেওঁ ঢুকালে ইতিমধ্যে বা বজকিশোৰ বৰুৱাহঁত এতিয়া আছে গুৱাহাটীত থাকে তেওঁলোক সেই সকলৰ সৈতে আমি সমাজ ব্যৱস্থাটোক কেনেকৈ অৰ্থনৈতিকভাৱে সবল কৰিব পাৰিম আমাৰ সমাজ ব্যৱস্থাটোৱে কেনেকৈ স্বাৱলম্বিতাৰে মানে বিশ্বত আগবাঢ়িব পাৰিব সেই কথাবিলাক আলোচনা কৰি সেই ধৰণে আমি সংগ্ৰাম কৰিছিলোঁ কিন্তু মোৰ সংগ্ৰামবিলাকত তেনেকুৱা নাছিল ক'ৰবাত গৈ ৰাজপথত মই চিঞৰ বাখৰিম ক'ৰবাত মই জনমত গঠন কৰিম তেনেকুৱা নাছিল আমি জনমত গঠন কৰিছিলোঁ আমি ঘৰে ঘৰে চাইকেল মাৰি গৈ পেলাই সেই সময়ত আমাৰ সমাজ আমাৰ সংস্কৃতি সমৃদ্ধ সংস্কৃতিৰ বিষয়ে কৈছিলোঁ আমাৰ নিজৰ যিটো অৰ্থনৈতিক ব্যৱস্থা কেনেকৈ টনকিয়াল কৰিব পাৰে সেই বিষয়ে কৈছিলোঁ আৰু সেইবিলাক কাম কৰাৰ সময়তে সময়তে মই যিহেতু আৰ্থিকভাৱে যথেষ্ট দুৰ্বল আছিলোঁ গতিকে মই শিক্ষকতাৰ চাকৰিটো পালোঁ পাছ কৰাৰ পিছত মানে স্নাতক ডিগ্ৰী লোৱাৰ পিছতে মই শিক্ষকতা চাকৰিটো পালোঁ শিক্ষকতা কৰিবলৈ যোৱাৰ পিছতে মোৰ সেই কথাবিলাক প্ৰায় নাইকিয়া হৈ আহিল কিন্তু যেতিয়া মই দূৰৰ পৰা আহি আকৌ মই অসম গভৰ্ণমেণ্টৰ লোকসেৱা আয়োগৰ জৰিয়তে প্ৰাপ্তবয়স্ক শিক্ষা বিভাগৰ বিষয়া হিচাপে চাকৰিত যোগদান কৰিলোঁ তাৰপিছতে মই সময়ো পালো আৰু মই ঘৰখন মাজে মাজে পাবলৈ ললো শিক্ষকতাতকে বেছি সচলকে মই ঘৰখন পাবলৈ ললো আৰু সেই পোৱাৰ পিছত মই সাধাৰণতে এনেকুৱা হলগে মোৰ মানে যাতে মই সমাজৰ কাৰণে কিবা এটা কৰিব পাৰো আৰু তাৰে ফলশ্ৰুতিত মই এজন অতি মানে ব্যস্তপূৰ্ণ চাকৰিয়াল হিচাপে
বেলেগ বেলেগ জিলাত চাকৰি কৰি মই কিন্তু নৱালী ঢেকিয়াজুলি সমাজখনৰ কাৰণে বহুতবোৰ কাম কৰি দিলো বুলি মই এতিয়া ভাবো আজি তাৰিখত আৰু আমি বিভিন্ন সময়ত দেখি আছো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যথেষ্ট আপোনাক সন্মান প্ৰদৰ্শন কৰিছে কাৰণ আপুনি চাকৰি কৰাই নহয় আপুনি সেৱা বৃত্তিৰে আপুনি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল এই যে শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈছিলে আপুনি যেটো প্ৰাপ্তবয়স্ক শিক্ষা বিষয় হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিলে আপোনাৰ সুদীৰ্ঘ 30 বা 35 বছৰ আপুনি চাকৰি কৰিলে সেই সময়ৰ চাকৰি আৰু আজি সময়ৰ চাকৰি কেনেধৰণৰ পাৰ্থক্য দেখিছে মই প্ৰথমতে শিক্ষকতা কৰিছিলো শিক্ষকতা কৰি পঢ়িছিলো পঢ়াৰ পিছত মই লোকসেৱা আয়োগৰ পৰীক্ষা দি পেলাই মই প্ৰাপ্তবয়স্ক শিক্ষা বিষয়াটো পালো হোৱাৰ পিছত মই দেখিলো মানে শিক্ষা ব্যৱস্থাত যিবোৰ বস্তু থাকিব লাগে সেই ব্যৱস্থাবোৰ আজি তাৰিখতো নাই সেইদিনাখনো নাছিলে মানে 30 বছৰ আগত যেটো শিক্ষা ব্যৱস্থা বৰ্তমান তাৰ বিশেষ পৰিৱৰ্তন হোৱা নাই এতিয়া মই কলেজ বিলাকলৈ গলে গম পাওঁ যে তাত কিছুমান বৃত্তিমূলক শিক্ষা এতিয়া লৈছে কিন্তু প্ৰাপ্তবয়স্ক শিক্ষাৰ মূল উদ্দেশ্যটো আছিল বৃত্তিমূলক শিক্ষাৰ যোগেদি এজন মানুহক মানে স্বাৱলম্বী কৰা মানে তেওঁ কেৱল অ ক খ শিকা নহয় সেইটোৱে মোৰ মানে চাকৰিটো কৰি মোৰ ভাল লাগিছিল সেইটো কাৰণে যেনে ধৰণৰ এটা চাকৰি কথা ভাবিছিলো মানে যেনে ধৰণে মই জীৱনটো অতিবাহিত কৰিম বুলি ভাবিছিলো মোৰ জীৱিকাত তেনেকুৱা এটা ব্যৱস্থা আহি যোৱাৰ কাৰণে মই যথেষ্ট কিন্তু চাকৰিটো কৰি ভাল পাইছিলো মানে মই যেতিয়া মই স্কুলত কাম কৰিছিলো সেই সময়তে মই আমাৰ লোক সংস্কৃতিৰ ধাইনাম এখন ধাইনামৰ সংকলন কৰিছিলো তাত মোক দেউতাই সহায় কৰিছিল এতিয়াও সেইখন ছপাকাৰ আছে আৰু সেইখন অসম গভৰ্ণমেণ্টে সেই সময়ত ক্ৰয় কৰিছিল 20,000 কপি অসম গভৰ্ণমেণ্টে সেই সময়ত প্ৰদান তাৰ পিছতে মোৰ যিহেতু একেবাৰে মানে অনুপ্ৰাণিত হোৱা ব্যক্তি শৰৎ সিংহ অসমৰ মুখ্যমন্ত্ৰী শৰৎ সিংহ মই তেওঁ বৰ্তমান ৰাজনৈতিক দলটোৰ কথা নাই তেওঁ যিটো দলত ৰাজনীতি কৰিছিলে সেইটো নহয় কিন্তু এজন ব্যক্তি হিচাপে শৰৎ সিংহ শিক্ষকতাৰ পৰা মুখ্যমন্ত্ৰীলৈকে সেই মানুহজনৰ প্ৰতি মোৰ যথেষ্ট মানে শ্ৰদ্ধা আছিল অনিৰ শৰৎ সিংহ বুলি এখন মই কিতাপ সংকলন কৰিছিলো সেইখনো বৰ্তমান আছে এই দুটা সংকলন মই কৰি থৈছিলো আৰু মই নাটক আৰু চিনেমা আৰু হেৰিটো মানে সিৰিয়েলটো মই কিন্তু জড়িত হৈছিলো মই অভিনয় কৰিছিলো আমি এই মুহূৰ্তত ক'ব পাৰো যে দিলীপ কুমাৰ বৰদলৈ ডাঙৰীয়া অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদত থাকিও তেখেতে কিন্তু সংগঠক হিচাপে সমাজকৰ্মী হিচাপে কিন্তু অসম মহোৎসৱে হওক বা বিভিন্ন ক্ষেত্ৰখনত জড়িত হৈছিল এইটো এটা আদৰ্শ আৰু যিসকল নতুন প্ৰজন্মই চাই আছে আমি তেখেতসকলক বিনম্ৰতে অনুৰোধ জনাব বিচাৰো যে আপোনালোকৰ বাবেও দিলীপ কুমাৰ বৰদলৈ আদৰ্শ হ'ব পাৰে 2018 চনত তেখেতে অৱসৰ লৈছে নহয় জানো কওকচোন অৱসৰ লোৱাৰ পিছতে এটা জাগৰণ সৃষ্টি হ'ল যে নতুন প্ৰজন্মৰ বাবে আপুনি ঘৰতে বিশেষভাৱে কৃষি ক্ষেত্ৰখনত জড়িত হ'ল লগতে স্বাৱলম্বিতাৰ বাবে আপুনি বিভিন্ন ধৰণৰ ছাগলী এখন আপুনি ফাৰ্ম খুলিলে এই ফাৰ্মখনৰ যোগেদি বিভিন্নভাৱে আমি চৰ্চিত হোৱা দেখিছো নতুন প্ৰজন্ম আদৰ্শ হৈ পৰিছে এই বিষয়ে কওকচোন অকমান ফাৰ্মখনৰ বিষয়ে মই মানে প্ৰথমতে মই অকল ছাগলী কথা ভবা নাছিলো মোৰ অৱসৰ গ্ৰহণৰ পাছত মই প্ৰথমতে ভাবিলো যে কেনেকৈ স্বাৱলম্বিতা দিব পাৰি বা মই কেনেকৈ আত্মনিয়োগ কৰিম ইয়াৰ পিছত মই কি কৰিম মই কোনো ধৰণে কেতিয়াও ভবা নাছিলো মানে যে মই মানে কি গাঁৱত যিটো পদ্ধতি চলি সংস্কৃতি যিটো সেই সংস্কৃতিটোৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হ'বলৈ মই টান পাইছিলো কাৰণ সেই সময়ছোৱা যদি মই এনেই গুজাই মানে এই যে নাম সকামলৈ যোৱা যিটো পদ্ধতি মই সেইটোও বেয়া নাপাওঁ সেইটোতো মোৰ যথেষ্ট মানে আছে কাৰণ অসম মহোৎসৱৰ আৰম্ভণিৰ মূল বিষয়বস্তুটোৱে আছিল নাম মানে নাগাৰা নামৰ যোগেদি অসম মহোৎসৱে নাগাৰা নামৰ যোগেদি নাগা মানে কল্পতৰু শিল্পী সমাজৰ নাগাৰা নাম ভাগ ইমান সাৱলীল আছিল আৰু ইয়াৰ যথেষ্ট ভাল ভাল যিসকল শিল্পী সেইসকলে গঠিত হৈছিল আৰু সেই বস্তুটোৰ জৰিয়তেই মানে অসম মহোৎসৱৰ প্ৰথম আৰম্ভণিটো হয় আমাৰ মানে যে আমাৰ ইমান ধুনীয়া এই মানে কল্পতৰু শিল্পী সমাজৰ মানে নাগাৰা নামখাৰৰ যিখিনি বাদ্যযন্ত্ৰৰ শালীনতা ইমান ধুনীয়াকৈ আগবাঢ়িছিল সেইটোৰ পৰা আৰম্ভ হৈছিল বা এই যে ভাওনাৰ আমাৰ যতটো লোক সংস্কৃতিৰ কথাই থাকিব সবতে লোক সংস্কৃতিৰ পৰাই বাকীবিলাক আহিব সেইবিলাকত ভাবিছিলো যে জাজ মিউজিক এটা আৰু আমাৰ ভাওনাৰ হেৰিয়াৰ খোলৰ মানে সেইবিলাকতো যথেষ্ট মিলে আৰু আমাৰ খোলৰ যিবিলাক তালমান সেইবিলাকতো 600 বছৰ আগৰ তেতিয়া আমি সমৃদ্ধ সংস্কৃতিৰ মানুহ সঁচাকৈয়ে হয় এই কথাবিলাক ভাবি প্ৰথমতে মই কৃষি কেনেকৈ আৰম্ভ কৰিব পাৰো মই দেউতাই
দি থৈ যোৱা যিটো ভেটি তাৰ লগতে মোৰ 2 বিঘা মাটি আছিলে মোৰ বংশৰ এজনৰ তেওঁ বাৰে বাৰে মোক ল'বলৈ কৈ আছিল মই সেই 2 বিঘা মাটি মানে অৱসৰ লোৱাৰ যিখিনি পইচা সেইখিনি লৈ মই আৰম্ভ কৰিলো প্ৰথমতে মই কাৱৈ মাছ পোহাৰ এটা ব্যৱস্থা কৰিছিলো কাৱৈ মাছ পকাকে হেৰি কৰি তাৰপিছত সেইটোত মই ইমান ফলপ্ৰসূ নহলো তাৰপিছত কোনোবাই ক'লে যে ছাগলী ক'ৰবাত দেখিলো মানে নহয় জাজিত এগৰাকী মানে চাৰিঙত এগৰাকী মানুহে মানে 300 ছাগলী পুহিছে মই তেওঁৰ ফাৰ্মখন চাবলৈ গলো গৈ পেলাই আহি দেখিলো যে মইতো এখন কৰিব পাৰো মই 300 নোৱাৰো 100 কৰিব পাৰো 100 কৰিলে মই দুটা পৰিয়ালক মই পোহপাল দিয়াব পাৰিম মোৰ অন্য কামো হ'ব ছাগলী আপুনি আৰম্ভ কৰা নাছিলো 100 ছাগলী 100 মই টাৰ্গেট লৈছিলো 100 কৰিম বুলি আগবাঢ়ি গৈছিলো কিন্তু কথা হয় কি এই মানুহবিলাকক মানে সম্পূৰ্ণ বিশ্বাস কৰি থৈ যাব নোৱাৰো বা তেওঁলোকৰো মানে যথেষ্ট বেছি মানে তেওঁলোক আমাতকে বেছি আগ্ৰহী পইচা পাতি কেনেকে সোনকালে হয় কমকে আগবাঢ়ি যোৱাত তেওঁলোক আগ্ৰহী নহয় সেই কাৰণে মই ফাৰ্মখনৰ মোৰ যিটো 65টা হৈছিলগৈ 65টাৰ পৰা মই প্ৰথম একেদিনাখনে 10টা বেচিছো এনেকে গৈ মই কমাই আনিলো মানে কমাই আনি মই আনকি ঘাঁহ গৱেষণা কেন্দ্ৰ কৃষি বিশ্ববিদ্যালয় ঘাঁহ গৱেষণা কেন্দ্ৰ তাৰ পৰা মই সঁচ আনি 2 বিঘা মাটিত মই ঘাঁহৰ খেতি কৰিছিলো উন্নত জাতৰ ঘাঁহৰ খেতি কৰিছিলো আৰু ঘাঁহ গৱেষণা কেন্দ্ৰৰ পৰা আমাক এটা ঘাঁহ কুটা মেচিন আমাক দিছিলে আনকি সেইটো তাত আপোনাৰ আমাৰ এই খাদ্য খবৰ সভাপতি ছাৰৰ নামটো সেউজী বৰা নেওক ঘাঁহ গৱেষণা কেন্দ্ৰৰ ডাইৰেক্টৰ তেওঁৰ লক্ষীনন্দন বৰা ছাৰৰ কন্যা তেখেত ডাইৰেক্টৰ আছিল তেখেতক মই চিনি নাপাওঁ তেখেতক গৈ এদিন মোৰ ফাৰ্মখনৰ কথা কলো তেখেতে নিজে পৰিদৰ্শন কৰিলেহি সেই সময়ত মোৰ ফাৰ্মখন বহুত সচল আছিল কিন্তু এতিয়া ইমান সচল নহয় আৰু এতিয়া মোৰ সময় আৰু মানুহো কম কিন্তু মই কিছুমান কাম কৰিলো দুটাকৈ ছাগলী মই বিতৰণ কৰি দিলো কিছুমান মানে দুজনীকৈ কিছুমান মানুহক আৰু এটা মুঠুৰৰ পৰা এটা হেৰি বিদাৰ আনিলো মানে সেইটো এতিয়াও আছে আনিলো যাতে উন্নত হয় সেইটো যথেষ্ট খৰচ পৰিছিলে ইয়ালৈকে আহাৰলৈকে তাৰ প্ৰায় 32,000 মান টকা খৰচ পৰিছিল তেতিয়া আমি মানে এইটো কাৰণে কৈছো যে আমি আপোনাক আদৰ্শ হিচাপে নতুন প্ৰজন্মই লৈছে কাৰণ আপুনি এটা সন্মানীয় চাকৰি কৰি চাকৰি পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত আপুনি নতুন প্ৰজন্মৰ এটা বাট দেখুৱাইছে যে কৃষি কৰক কৰ্মসংস্থাপন লাভ কৰক আত্মনিৰ্ভৰশীল হওক এই কথাবিলাকত আপুনি সদায় আদৰ্শ বুলি আমি মানি লৈছো কাৰণ আপোনাৰ দৰে এজন উচ্চ পদস্থ বিষয়া হিচাপে আমি যদি চাওঁ যে প্ৰাপ্তবয়স্ক যোৰহাট জিলা শিক্ষা বিষয়া হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিছে তাৰ পাছতে আপুনি 60 বছৰৰ পাছত আপুনি আকৌ এটা নতুন ধাৰা সৃষ্টি কৰিছে যে নতুন প্ৰজন্মই কৰিব লাগে ইয়াৰ পিছতে আমি জানিব বিচাৰো যে আপুনি সমাজ জীৱনৰ লগত বিশেষভাৱে 40টা বছৰ জড়িত হৈ আছে আপুনি ৰাজনৈতিক ক্ষেত্ৰখনটো জড়িত অকমান চবুকৈ ৰাজনৈতিক ক্ষেত্ৰখন কেনেকৈ জড়িত হ'ল মই আচলতে মই আমাৰ সপ্তদশ অসম মহোৎসৱ যেতিয়া হৈ যায় তাৰ পিছতে আমাৰ প্ৰদ্যুৎ বৰা ডাঙৰীয়া মোৰ ঘৰলৈ আহিল তেখেতে আহি মোক তেখেতে মানে আচলতে মোৰ ওচৰলৈ আহিছিল তেখেতে মোক সহায় বিচাৰি আহিছিল আৰু মোৰ জীৱনটোত গোটেই জীৱনটোত মই আজি কৈ ভাল পাম যে মই যি কাম কৰিলো মোৰ ওচৰলৈ কোনো আহি আচলতে কেতিয়াও বিমুখ হোৱা নাছিল কোনো ক্ষেত্ৰত বিমুখ হোৱা নাছিল মই প্ৰদ্যুৎ বৰাকো বিমুখ কৰি পেলাই মই পঠাব খোজা নাছিলো মোৰ ওচৰলৈ পইচা বিচাৰি আহিলেও মই পইচা দিওঁ মানুহক মোৰ ওচৰলৈ যি কাৰণতে আহক মই এজন মানুহক কাহানি বিমুখ কৰি পঠোৱা নাছিলো গতিকে প্ৰদ্যুৎ বৰা ডাঙৰীয়াকো মই বিমুখ কৰি পঠোৱা নাছিলো আৰু তেখেতৰ নেতৃত্বত গঢ়ি উঠা এলডিপি লিবাৰেল ডেমক্ৰেটিক পাৰ্টি সেই দলটোৰ মই যোৰহাট জিলাৰ মোক সভাপতি পদটো ল'বলৈ ক'লে মই সেইদিনাখনেই তিতাবৰ অঞ্চলৰ আৰু যোৰহাট অঞ্চলৰ কেইজনমান মানুহৰ লগত কথা পাতি তেওঁলোকে মোক ল'বলৈ কোৱাত মই লৈ এখন সমিতি গঠন কৰিছিলো আৰু সেই দলটোত প্ৰায় 150 মান মানুহৰ এটা মই অনুষ্ঠান কৰি দিছিলো লিবাৰেল ডেমক্ৰেটিক পাৰ্টি কৰাৰ পিছত দেখিলো কেইবাজনো ভাল ব্যক্তি তাত গোট খালে এজন মিলিটাৰী তেওঁলোক এতিয়া মোৰ ভাতৃ হ'ল গোটেইবোৰ মানে এজন মিলিটাৰী মেজৰ সুবাদাৰ মেজৰ নেকি তেওঁ ৰিটায়াৰ কৰি আহিছিলে তেখেতক মই লগ পালো তেখেত যথেষ্ট সমাজকৰ্মী বৰ্তমানো আছে তেখেতে এলডিপি গুৰি ধৰিবলৈ আগবঢ়াত মই লাহেকে তাৰ পৰা গুচি আহিলো আৰু কিছুদিন মই আচলতে কথাটো মোৰ যিটো নীতি আদৰ্শ সেইটো ললিত অখিল গগৈ
অখিল গগৈৰ নীতি আদৰ্শৰ লগত কিছু মিলা আছিলে গতিকে অখিল গগৈও মোক তেনেকে জেলত তেওঁ জেলত থাকোঁতে মোক লগ কৰিবলৈ মই তেওঁৰ পৰা বাৰ্তা পাইছিলোঁ মই গ'লো গৈ তেওঁৰ লগত মই জেলত যথেষ্টখিনি কথা পাতি তেওঁৰ দলটো গঠন কৰিবলৈ ৰাইজৰ দল গঠন কৰিবলৈ ৰাইজৰ দলৰ গঠনৰ পূৰ্ব লগ্নত মই জড়িত হৈ আছিলোঁ আপুনি বহু গুণেৰে সমৃদ্ধ এজন ব্যক্তি কাৰণ প্ৰতিটো স্তৰতে আপোনাৰ যথেষ্ট সহযোগিতা আছে বৰ্তমান সময়ত ৰাজনীতি কেনেদৰে দেখিছে আপুনি এতিয়া মানে ৰাজনীতিয়ে নহয় এতিয়া সমাজনীতিটো এই বহুত অৱনমিত হৈছে আগত মই এতিয়া ৰাজনীতিৰ পৰা কিয় আঁতৰি আহিলো মানে মই দুটা দলৰে সভাপতি হৈছিলো জিলাৰ তাৰ পাছত মই আঁতৰি আহিছো আজি মই গৌৰৱেৰে ঘোষণা কৰিব খুজিছো এতিয়াও মোক তেওঁলোকে খুব ভালকে বিচাৰে মানে মানে এলডিপি দল এতিয়া নাই কিন্তু ৰাইজৰ দলৰ মানুহে আজি কেইদিনমানৰ আগতো আহি মোক বিচাৰিছে যে আপুনি আহকচোন দললৈ মই দলত আছো কিবা এটা কৰিম কোনোবা দলত আছো সেইটো বেলেগ কথা সব দলতে আছো মই এতিয়া তাৰমানে মোৰ কোনো এটা নিৰ্দিষ্ট দল নাই কাৰণ প্ৰত্যেকটো দলেই যে একে ধৰণৰ হ'ব সেই কথাটো মই ভাবিলো মোৰ তাৰমানে যিটো নীতি ব্যক্তিগত নীতি আদৰ্শ তাৰ কাৰণে মই হয়তো জনপ্ৰিয়তা হেৰুৱাম সেইটো মই জানো কিন্তু মোৰ ব্যক্তিগত নীতি আদৰ্শত মই দৃঢ় মনেৰে থাকিব বিচাৰো কাৰণ নীতিৰ ক্ষেত্ৰত মোৰ দৃঢ়তাটো একেবাৰে সৰুকালৰ পৰা আছে আজি তাৰিখতো আছে আৰু মই মৃত্যু মানে মই মোৰ নীতি দৃঢ়তাৰে মই আগবাঢ়িব বিচাৰো আৰু বৰ্তমান যিটো ব্যৱস্থা মোৰ 10 টকা থাকিলে মই 8 টকা খৰচ কৰি 2 টকা ৰখা মানে সূত্ৰ মানুহ মই সেইটো ব্যৱস্থাৰ কথা ভাবো কিন্তু বৰ্তমান এই ধাৰ কৰি পেলাই উন্নয়ন কৰা যিটো ব্যৱস্থা সেই ব্যৱস্থাটো মই সম্পূৰ্ণ বিৰোধিতা কৰো আৰু সেইটোৱে যে আমাৰ গোটেই সমাজ ব্যৱস্থাটোক মানে শেষ কৰি পেলাব কাৰণ আমি যিবোৰ কৰকাটল দিছো মদ বেছি মানে মদ কিনি খাইও মানুহে কৰকাটল দিছে এই গোটেই অব্যৱস্থাৰে আমি অৰ্থনীতিটো সবল কৰিবলৈ যত্ন কৰাৰ সময়ত আমি ইমান টকা ধাৰ লোৱাৰ ব্যৱস্থাটো কেনেকৈ হৈছে মই সেই কথাটো মানে কেতিয়াবা ভাবি পাৰ নাপাওঁ আৰু সেই ৰাজনীতিটোৱে আমাৰ কাহানিও এতিয়া মানে ক্ষমতাৰ ৰাজনীতি টকা পইচাৰ ৰাজনীতি কিন্তু আমি কৰিছিলো ৰাজনীতি ক্ষমতা আৰু টকা পইচাৰ কাৰণে নহয় আমি সমাজ সুধাৰণৰ কাৰণে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছিলো কিন্তু এতিয়া সেইটো নহয় আৰু সেইটোৰ পৰা এতিয়া আৰু কেনেকে আগবাঢ়িব পাৰি সমাজখন কেনেকে লৈ যাব পাৰি বা সমাজখনে কি গতিক যায়গে এই কথাটো এতিয়া কবলৈ দিগদাৰ হৈছে যে আপুনি জ্যেষ্ঠ নাগৰিক সমাজৰ আপুনি কোষাধ্যক্ষ দায়িত্ব পালন কৰি আছে যোৰহাট জিলাৰ বিষয়ে কওকচোন মানে মই সেই গোটেই অনুষ্ঠানবিলাকত এতিয়া কোনো অনুষ্ঠানতে এনেকুৱা নহয় যে মই নিজে গৈ পেলাই আগবাঢ়ি গৈ পেলাই কিবা এটা কৰিছো মই গৈছো মই নৱালী ঢেকিয়াজুলি যুৱ সংঘৰো সম্পাদক হৈছো ধৰক ইয়াৰ সাহিত্য সভাৰ সভাপতি পদো 5 বছৰতকৈ বেছি অধিক কাল কৰিছো সেই সময়ত মই যিবোৰ কাম কৰিছিলো সেই কামবোৰ হয়তো সাহিত্যৰ লগত নহয় সংস্কৃতিৰ লগত জড়িত কামেই কৰি আছিলো মানে নৱালী ঢেকিয়াজুলি শাখা সাহিত্য সভাৰ সভাপতি হিচাপে মই থাকি মই নৱালী ঢেকিয়াজুলিত মানে ঠিক সুপ্ত অৱস্থাত থকা আগতে হৈছিল তাৰপিছত বহুত দিন নাই একাংকিকা নাটক প্ৰতিযোগিতাখন মই মানে পাতি দিছিলো সবৰলৈ পুৰণি একাংকিকা নাটক প্ৰতিযোগিতাৰে মই সেই অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ যত্ন কৰিছিলো জ্যেষ্ঠ নাগৰিক সন্মিলন 2019 চনত মানে 19 চনৰ অক্টোবৰত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক হিচাপে 256 জন সদস্য লৈ পেলাই মই জ্যেষ্ঠ নাগৰিক সন্মিলনখন গঠন কৰি দিছিলো নৱালী ঢেকিয়াজুলিত এতিয়া মই অৱশ্যে তাৰ কাৰ্যকৰী সভাপতি তাৰ পিছতে আপোনাৰ নৱালী ঢেকিয়াজুলিৰ ভালেমানবোৰ অনুষ্ঠান মানে নৱালী ঢেকিয়াজুলি জীৱানৈশ ক্ৰীড়া যিটো ক্ৰিকেটৰ তাৰো ক্ৰিকেট প্ৰতিযোগিতা তাৰো মই সভাপতি আছিলো আৰম্ভণিৰ সভাপতি নৱালী ঢেকিয়াজুলিৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ অনা সমিতিখনৰ সভাপতি আছিলো এনেকৈ মানে বিভিন্ন অনুষ্ঠানত মই মানে নেতৃত্ব লৈ সহযোগিতাটো বহুতৰ পৰা মানে সকলোৰ পৰা পাইছিলো আৰু বহুত মানে সহযোগিতাৰ ক্ষেত্ৰত আপ্লুত হৈ যাওঁ মানে সেই সময়ত নৱালী ঢেকিয়াজুলি যুৱ সংঘত মই সহযোগিতা অলপ কম পাইছিলো কিন্তু বাকী কোনো অনুষ্ঠানত মই সহযোগিতা কম পোৱা নাছিলো সেই অনুষ্ঠানবোৰ সেইকাৰণে সচলভাৱে অনুষ্ঠানবিলাক আগবাঢ়িছিল আৰু এই যিটো মানে আমাৰ বৃহত্তৰ যোৰহাট নাগৰিক সমাজ সেই নাগৰিক সমাজলৈ ত্ৰিদীপ দত্ত বৰ্তমান সম্পাদক বা প্ৰমোদ মহন্ত বৰ্তমান সভাপতি তেওঁলোককো মই এই সমাজৰ অন্যান্য কাম কৰোঁতা লগ পোৱা এজন ব্যক্তি হিচাপে তেওঁলোকেও মোক মানে মাতি নিলে আৰু তেওঁলোকে মোক এই গুৰু দায়িত্ব মানে কোষাধ্যক্ষৰ দৰে দায়িত্ব তেওঁলোকে মোক অৰ্পণ কৰিলে মই নহবা নিশ্চিন্তা কৰি
তেনেধৰণে যোৰহাটৰ অসম মহোৎসৱৰ যিটো ইণ্টেণ্ডেমৰ মই উপসভাপতি বৰ্তমানো হৈ আছো কাৰণ মই টিডি বোৰ্ড লৈ আমাৰ গঠন কৰা ইণ্টেণ্ডেম তেওঁৰ পত্নী বন্দিতা দত্ত বৰদলৈ আপুনি জানে নিশ্চয় তেওঁক আমি সভাপতি হিচাপে পাতিবই লাগিব টিডি বোৰ্ডলৈ প্ৰতি সন্মান থাকিবই লাগিব আমাৰ সেই অনুষ্ঠানবোৰত কিন্তু মই আজিলৈকে তাৰমানে এতিয়ালৈকে মোৰ সেই অনুষ্ঠানবোৰত থকাও 25 বছৰ হ'ল এই 25 বছৰত কিন্তু আমি ধাৰাটো মানে উন্নত কৰিছো বদলি হোৱা নাই আমাৰ মাজলৈ মানুহ আহিছে আমি এৰিবলগীয়া হোৱা নাই দুই এক আমাৰ আঁতৰি গৈছে নোযোৱা নহয় দুই এক আঁতৰি গৈছে কিন্তু এই অসম মহোৎসৱৰ যিটো ধাৰা সেইটো কিন্তু আজি তাৰিখত আগতকৈ বহুত উন্নত আমি পাইছো মানে বা ৰাইজৰ জনপ্ৰিয়তাটো পাইছো আপোনাৰ পৰিকল্পনা কি আছে 2025 চনত মোৰ 25 চনত মূল পৰিকল্পনা হ'ল মই আচলতে আমাৰ এতিয়া মানে কি গিবন যিটো অভয়াৰণ্য গিবন অভয়াৰণ্যৰ যিটো মানে প্ৰত্যাহ্বান আহিছে সেই প্ৰত্যাহ্বানটো যাতে আমি নাইকিয়া কৰিব পাৰো চৰকাৰে যাতে চকু মেলি চাই যাতে এই বাহিৰা যিবিলাক কোম্পানীয়ে মানে গিবনৰ ভিতৰতে যিবোৰ কৰিম বুলি ভাবিছে সেইবোৰ যাতে অন্য ঠাইলৈ লৈ গৈ অন্য ঠাইৰ পৰা কৰে কাৰণ তেতিয়া তেনেকুৱা বহুত ব্যৱস্থা আছে যিবোৰ ভোগদৰী কাষৰ পৰা দূৰৰ পৰা পাম্পৰ যোগেদিও তেওঁলোকে লৈ যাব পাৰে তেলবিলাক ইয়াত তেলখনত আমাৰ মানে হেৰি নাই কিন্তু গিবনৰ ভিতৰত যিবোৰ মানে এইটো প্ৰযুক্তিৰ কাম হ'ব সেই কামবোৰ যাতে নহওক তাৰ গিবনৰ মাজেদি যোৱা যিটো মানে ৰেল লাইন সেইটো যাতে হাই ভোল্টেজ যিটো কাৰেণ্টৰ কথা কৈছে সেইটো যাতে কেনেকে নাইকিয়া কৰিব পাৰি বা কেনেকে নোহোৱাকেও কৰিব সেইটো গিবনক এফেক্ট নকৰাকে কেনেকে আগবাঢ়ি যাব পাৰে সেইখিনিত কিন্তু এই বছৰটোত আমি অলপ কাম কৰিম বুলি ভাবিছো জ্যেষ্ঠ নাগৰিক সন্মিলনৰ জৰিয়তে আৰু লগতে মই কওঁ মই জাতীয় শিক্ষা মানে যোৰহাট জাতীয় বিদ্যালয় দৰঙী চুকত যিটো ঘৰ আছে সেই ঘৰটো মোৰ পত্নীৰ নামত তেতিয়া তেওঁ স্কুলত শিক্ষয়িত্ৰী আছিলে তেওঁৰ নামত ঋণ লৈ বেংকৰ পৰা ঋণ লৈ মই সেই ঘৰটো বনাই দিছিলো মানে তেওঁলোকে মোক পইচাটো মাহে মাহে দি গৈছিল মানে যাৰ যিটো বেংকত দিবলগীয়া DMI যিটো সেইটো দি গৈছিল আৰু তিতাবৰ জাতীয় বিদ্যালয়ৰ আৰম্ভণি অৱস্থাত মই তেতিয়া কিন্তু শিক্ষা বিভাগত বিষয়া তিতাবৰ যিটো জাতীয় বিদ্যালয় প্ৰভাত বৰাহঁতৰ যিটো জাতীয় বিদ্যালয় সেইখনতো মই প্ৰতিষ্ঠাকালৰ সম্পাদক আছে মানে সদস্য আছিলো যোৰহাট জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ সদস্য আছিলো আৰু তাৰ মাজতে আমি এটা কথা খুব এটা ভাল কাম কৰিলে আপোনাৰ পিতৃ মাতৃক লৈ বৃদ্ধাশ্ৰম অমৰাৱতী বৃদ্ধাশ্ৰমতো আপুনি নিৰ্মাণ কৰি দিছিলে অকমান চমুকৈ মানে বৃদ্ধাশ্ৰমৰ লগত জড়িত হ'ব লাগিব বুলি কাহানিও ভবা নাছিলো উপেন্দ্ৰজিৎ মহন্তক মই চাকৰি কালত লগ পাইছিলো তেওঁ এছআইত কাম কৰিছিলে উপেন্দ্ৰজিৎ মহন্ত আৰু লগতে কেইজনমান ব্যক্তি যিকেইজনক মই আগৰ পৰাই জানো বিশেষকৈ মোৰ মামা সম্বন্ধত লাচিত বৰুৱা তেওঁ আহিছিল তেওঁলোকে আহি মোক এদিন ক'লে যে কিবা এটা কৰিব লাগে মই ক'লো এনে 10,000-5,000 টকা নিদিওঁ মই অলপতে ৰিটায়াৰ হ'লে অলপ পইচা মই মা দেউতাৰ নামত কাৰণ দেউতাই মায়ে মোক যিখিনি কৰিলে কাৰণ মই কৈছো যে যেতিয়া মানে আৰ্থিকভাৱে বহুত দুৰ্বল হৈ থাকে তেতিয়া মাক দেউতাক বা বাই ভনী কেইজনীয়ে সহায় নকৰিলে এটা মানুহ মানে উঠি আহিব নোৱাৰে মোক বাই ভনী কেইজনীয়ে বা মা দেউতাই মানে যথেষ্ট ধৰণে ছাপোৰ্ট কৰি আগবঢ়াই লৈ গৈছিল মা দেউতাৰ নামত মই যদি কিবা এটা কৰিব পাৰো মোক খুব ভাল লাগিব গতিকে মই ৰিটায়াৰ হৈ লওঁ কিবা এটা দিম আৰু সেইমতে মই তেওঁলোকক মা দেউতাৰ নামত এখন হস্পিটেল হ'বৰ কাৰণে মই 2 বিঘা মাটি অমৰাৱতী বৃদ্ধাশ্ৰমৰ কাৰণে 2 বিঘা মাটি ক্ৰয় কৰি দিছো আচলতে বহুত প্ৰশংসনীয় আৰু এইটো বহুত পইচা আপুনি গ্ৰহণ কৰিলে আৰু পুনৰবাৰ কৈছো যে আপোনাক আমি আজি এই বিশেষ অনুষ্ঠানটো অতিথি হিচাপে পাই যথেষ্ট আনন্দিত হৈছো ধন্যবাদ কাৰণ প্ৰাপ্তবয়স্ক জিলা শিক্ষা বিষয়া হিচাপেই নহয় আপুনি অসমৰ সমাজ জীৱনৰ অতুলনীয় অৱদান আগবঢ়াই গৈছে আৰু অনাগত দিনতো বহুত যথেষ্ট সপোন আছে আপোনাৰ আমি আশা কৰিছো আপোনাক ভগৱানে সুস্থ কৰি ৰাখক আপোনাক বহুত বহুত আমি ধন্যবাদ দৰ্শক আজিৰ অনুষ্ঠানটো আমি ইমান দেখা পাইছো চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ